এয়া হৈছে দৰঙৰ বিখ্যাত দৌল উৎসৱ, ঘোঁৰাবান্ধা দৌল উৎসৱ। এয়া হৈছে পূজা। এইটো দৌলৰ এইটো যিটো ভেটি দেখিছেনে, খলপ খলপকৈ ভেটিটো বনোৱা হৈছে, বহু পুৰণি ভেটি। আৰু ইয়াতে পূজা হয়, 3 দিন ইয়াতে পূজা চলি থাকে, 11, 12, 13 বহাগ। আৰু আজিৰ দিনটো আছিল একেবাৰে শেষৰটো দিন, 13 বহাগ। আৰু ইয়াতে দৰ্শনাৰ্থীবিলাকে আহি ইয়াতে সেৱা লয়। আৰু বেছি সংখ্যক মানুহে কিন্তু এইখিনি জেগালৈকে নাহে। তেওঁলোকে বেছি সংখ্যক মানুহেই বজাৰ কৰিবৰ কাৰণেহে আহে, যিহেতু ইয়াতে মই আগতেই কৈছোঁৱেই, নোপোৱা বস্তুবিলাক যিবিলাক সাধাৰণতে পোৱা নাযায় সেইবোৰ বস্তুৱেই ইয়াতে পোৱা যায়। এইবিলাক দেখিছেনে, এইবিলাক কপাহ আৰু তোলা। কপাহটো হৈছে শিমলু, তোলাটো হৈছে শিমলু তোলা, আৰু কপাহটো হৈছে যিটো কপাহৰ তোলা এটা হয় নহয়, কপাহ আৰু শিমলু, এইবিলাকৰ তোলাবিলাক ইয়াতে বিক্ৰী হয়। এইবিলাক সাধাৰণতে পোৱা নাযায়, আৰু এইবিলাক থলুৱা বস্তু। সেই থলুৱা বস্তুবিলাক বিক্ৰী কৰে, আৰু সেইবোৰ বস্তু কিনিবৰ কাৰণে বেছি দৰ্শনাৰ্থী ইয়ালৈকে আহে বছৰত এবাৰেই। আৰু এইবিলাক বস্তু সদায় কিনি থকা বস্তু যিহেতু নহয়, বছৰত এবাৰ কিনিলে বছৰটো চলি যায়, সেয়ে তেনেকৈ মানুহবিলাক আহি থাকে। আৰু পাতি দেখিছেনে, শীতল পাতি। শীতল পাতিটো বাহিৰৰ পৰা আহিছে, আৰু আমাৰ থলুৱা পাতিবিলাক সেইবিলাক দেখিছেনে কিমান আছে, বহুত ধুনীয়া ধুনীয়া পাতিবিলাক আছে, খুব ভাল লাগে। এইটো শীতল পাতি, এইটো ৱেষ্ট বেংগলৰ পৰা আহিছে, আৰু বাকীবিলাক আমাৰ থলুৱা পাতিবিলাক খুব ভাল লাগে। সেয়ে মই আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে এনেকুৱা ধৰণৰ বিভিন্ন। আমি খৰাহী এটা কিনিলোঁ, মুঢ়া আহিছে, বিভিন্ন সৰু ডাঙৰ বহুত মুঢ়া আহিছে। খুব ভাল লগা এটা পৰিৱেশ। ৰাস্তাটোৰ যিটো আমাৰ মঙলদৈ গুৱাহাটীৰ ৰাস্তা, সেই ৰাস্তাটোৰ দুই পিনে এই দোকানবিলাক হৈছে। সেয়ে মই আপোনালোকক দেখুৱাই দিছোঁ। ৰাস্তাৰ কাষৰখিনি মই আপোনালোকক দেখুৱাই নাছিলোঁ। ৰাস্তাৰ কাষত এনেকৈ দোকান বহিছে, আৰু এই দোকানবিলাকত নোপোৱা বস্তু একো নাই, বহুত কিবাকিবি পোৱা গৈছে। আমি কিনিছোঁ কিবাকিবি, দেখুৱাম বাৰু। আৰু কম দামত পোৱা যায়, কম দাম। আমি আগতেও মুঢ়া এইবিলাক কিনিছোঁ, কিন্তু কম দামত পোৱা নাই। এয়া যে ঝাৰুবিলাক দেখিছেনে, ঝাৰুবিলাক প্ৰথম আৰু দ্বিতীয় দিনাখন দুডালত 100 টকাকৈ দিছিলে, আৰু শেষৰ দিনাখন, আজি যিহেতু শেষ দিন, আজি তেওঁলোকে 3ডাল দিছে 100 টকাত। আৰু আমাৰ 3ডাল ঝাৰু 100 টকাত কিনা হৈছে। এইবিলাক যিবিলাক, এয়া চাওক, ৰাস্তাটো একদম এনেকৈ, এইটো হৈছে যিটো হাইৱে মঙলদৈ গুৱাহাটী, সেইটো কাষত এনেকৈ দোকানবিলাক বহিছে। আৰু ভিতৰলৈকেতো আছেই, এই ৰাস্তাৰ কাষতো এনেকৈ আছে। ঝাৰুবিলাক খুব মানুহবিলাকে কিনিছে, কাৰণ ঝাৰুটো মানুহৰ ঘৰত খুবেই দৰকাৰ হয়। আমিও কিনিছোঁ 100 টকাত 3ডাল ঝাৰু। আৰু ইয়াত দা কটাৰীও আহিছে, মানে চব বস্তুৱে আহিছে। আমাৰ কটাৰী লগা আছিলে, আমি কটাৰী কিনিছোঁ ইয়াৰ পৰা, সেয়াও কটাৰীও বহুত কম দামত। তেনেকৈ কম দামতে বস্তুবোৰ পোৱা যায়, যিহেতু দৰ্শনাৰ্থীবিলাক এই কম দামত বস্তুবোৰ ল'বৰ কাৰণে তেওঁলোকে আহে। আৰু থলুৱা বস্তু হয়, থলুৱা বস্তু, বঠি যি ঘৰৰ দৰকাৰী সকলোবিলাক ইয়াত পোৱা যায়, একো বস্তুৱে নোপোৱা নহয়। আৰু খুব ফূৰ্তি লাগি আছে। মানে ক'লে যে আমাৰ দৰঙৰ বিখ্যাত দৌলৰ কথাটো। আৰু এইখিনিৰ পিছত আমি গ'লোঁ শৰাই কিনিবলৈ। এই যিবিলাক বস্তু এনেই দোকানতকৈ কমত পোৱা যায়, এই শৰাইকেইখনো আমি কম দামতে কিনিলোঁ। ডাঙৰ 2খন শৰাই কিনি আনিলোঁ। এখন মোৰ বাইদেউৰ কাৰণে আৰু এখন মোৰ নিজৰ কাৰণে শৰাই কিনিলোঁ। আৰু শৰাইকেইখন বহুত ধুনীয়া, বহুত ডাঙৰ। এয়া লৈছোঁ চাওকচোন, ডাঙৰ শৰাই। আৰু এই শৰাইকেইখন আনি মই ঘৰত ক'ত ৰাখিছোঁ সেয়া মই আপোনালোকক পিছত বাৰু দেখুৱাম। কিন্তু আমাৰ এইখিনিলৈকে আমাৰ বজাৰ হৈ গ'ল। আমি কটাৰী, ঝাৰু, খৰাহী, শৰাই, এনেকৈ বিভিন্ন ধৰণৰ বস্তু কিনিলোঁ। এয়া ইমানেই, ধন্যবাদ।